অসম আন্দোলনৰ 855গৰাকী বীৰ শ্বহীদক স্মৰণ কৰি অসম চৰকাৰে গুৱাহাটীৰ বৰাগাঁৱত নিৰ্মাণ কৰি উলিয়াইছে এই অতি সুন্দৰ আটকধুনীয়া শ্বহীদ স্মাৰক। লুইতৰ পাৰৰে তুমি দেখা লৰা, তুমি এটো বুকু পাতি দিলা, ভাৰতীৰ নুমলী জিক বচাবলে তুমি এটো মৃত্যু বৰিলা। অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত শোণিত ত্যাগেৰে আত্মবলিদান দিয়া বীৰ শ্বহীদসকলক স্মৰণ কৰি নিৰ্মাণ কৰা হৈছে এই শ্বহীদ স্মাৰক। প্ৰণাম তোমাক শ্বহীদ, প্ৰণাম তোমাক। এই শ্বহীদ স্মাৰকত খুব সুন্দৰভাৱে ৰখা হৈছে শ্বহীদসকলৰ মূৰ্তি, তেওঁলোকৰ নাম আৰু ঠিকনা। লগতে আছে অসম আন্দোলনৰ সৈতে জড়িত বিভিন্ন তথ্য, বিভিন্ন ফটোৰ এক সুন্দৰ সংগ্ৰহালয়। শ্বহীদসকলৰ মূৰ্তিবিলাক যে কেৱল মূৰ্তি নহয়, সেয়া তেওঁলোকৰ ত্যাগ, আত্মবলিদান আৰু সেই সময়ত চলা নিৰ্মম অত্যাচাৰৰ জীয়া সাক্ষী। আপোনালোকেও আহক এবাৰ এই শ্বহীদ স্মাৰকলৈ আৰু উপলব্ধি কৰক অসমীয়াৰ বীৰ সন্তানসকলৰ ত্যাগ আৰু বলিদান, যি ত্যাগ আৰু বলিদানে প্ৰতিগৰাকী অসমীয়াক জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে সদায় উদ্বুদ্ধ কৰি ৰাখিব। ভাৰতীৰ নুমলী জিক বচাবলে তুমি এটো মৃত্যু বৰিলা। শ্বহীদ প্ৰণাম তোমাক, শ্বহীদ প্ৰণাম তোমাক।